লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত থকাটো কিন্তু ইমান এটা সহজ কথা নহয়। কাৰণ যেতিয়া দুইজনৰ মাজত বহুত কাজিয়া লাগে বা কিবা আপোনাৰ মতানৈক্য হয়, তেতিয়া কিন্তু ওচৰত প্ৰিয়জনক বহুতেই আচলতে প্ৰয়োজন অনুভৱ হয়। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে বিকাশ ডায়েৰিজ। আজি আমি কথা পাতিম লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপৰ বিষয়ে। তেনেবোৰ অলপ নকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিখিনি মানুহ লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত আছে সেইখিনি এটাই মজা আছে, কিয়নো সেই প্ৰেমটো অতি মধুৰ হয় আৰু আচলতে সেই প্ৰেমটো মানে বিনা স্বাৰ্থ হয়, মানে কোনো আপোনাৰ স্বাৰ্থ নাথাকে। সেই ভালপোৱাখিনি মানে বহুত আপোনাৰ গভীৰভাৱে হয় আৰু আপোনাৰ বহুত মানে সঁচা ভাল পোৱা থাকে তাত। কিন্তু ওচৰতে যদি আপুনি কাৰোবাক ভাল পায়, ওচৰতে যদি আপুনি কাৰোবাক লগ পাই থাকে সদায়, কিন্তু সেইখিনি ছোৱালীক চাগে আপুনি ইমানটো বুজি নাপাব যিটো নেকি আঁতৰত থকা এজনী ছোৱালীক আপুনি সেই কথাটো বুজি পাব। মানে যাৰ বহুত দূৰণিত আচলতে প্ৰেমিক প্ৰেমিকা আছে, সেইসকলে এটা দুখ লাগিব পাৰে যে সদায় লগ কৰোঁ বুলি আমি লগ কৰিব নোৱাৰোঁ, সদায় স্পৰ্শ কৰোঁ বুলি আমি স্পৰ্শ কৰিব নোৱাৰোঁ। কিন্তু তাৰ পিছত যিটো আপোনাৰ তাইলৈ লগ কৰিবলৈ আপুনি ৰখি থাকে বছৰ বছৰ ধৰি, আৰু তাৰপিছত আপুনি যেতিয়া আপোনাৰ প্ৰিয়জনক ওচৰত লগ পায়, সেই কিন্তু আপোনাৰ মজাটো ওচৰতে থকা কিন্তু এজনী ছোৱালীৰ লগত আপুনি কেতিয়াও নাপাব। মানে ৰখি ৰখি পোৱাটো নহয়, বহুত মজাটো মানে বহুত বেলেগ। আৰু কোনোবাই আচলতে এনেকৈও ভাবিব পাৰে যে আঁতৰত থকা এটা সম্পৰ্ক বহুত ভাল, মানে এটা সম্পৰ্ক নাম দিবলৈ বহুত সহজ, কিন্তু ইমান সহজ নহয়। ইমান আপুনি যেনেকৈ আচলতে ভাবিছে ইমান কিন্তু সহজ নহয়। কিন্তু মই এটা কথা ক'ম যে ওচৰত কাৰোবাক লগ পাই মানে প্ৰেম হোৱাতকৈ আঁতৰত যদি কাৰোবাক আপুনি লগ পাই, আপোনাৰ লগত যদি প্ৰেম হৈছে, আপোনাৰ লগত যদি ভাল পোৱা হৈছে, বা সেই ল'ৰাটোৱে বা ছোৱালীজনীয়ে যদি আপোনাক বহুত মানে গুৰুত্ব দিছে বা বহুত আপোনাক যদি ভাল পাইছে, তাতকৈ কিন্তু এটা ভাল সম্পৰ্ক আৰু হ'বই নোৱাৰে।